সৰ্বভাৰতীয় জমিয়ত উলামাৰ মাননীয় সভাপতি হজরত মৌলানা সৈয়দ আরশাদ মদনী সাহাব আৰু অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মুস্তাক আনবৰ সাহাবৰ নেতৃত্বত আমছুৰ লগত একত্ৰিতভাৱে আৰম্ভণিৰ পৰাই আমি এনআৰচিৰ কাৰণে যুঁজি আহিছোঁ। এখন ন্যায়সংগত এনআৰচি মহামান্য উচ্চতম ন্যায়ালয়ে যেনেকৈ বিচাৰিছে বিদেশী মুক্ত আৰু স্বদেশী যুক্ত সেই এনআৰচিখন প্ৰণয়নৰ কাৰণে আমি আইনী যুঁজ চলাই আহিছোঁ। ইতিমধ্যে দুটা ডাঙৰ জটিলতা সৃষ্টি হৈছিল। এক নম্বৰ হ'ল যে সময়সীমা কমি আহিছে, অৰ্থাৎ 15 ডিচেম্বৰ সময়সীমা দিছিলে তেওঁলোকে। আৰু 2 নম্বৰ জটিলতা হ'ল আটাইতকৈ ডাঙৰ জটিলতা যিটো আছিল যে যিসকলে লিংকেজৰ কাৰণে লিষ্ট বিৰ সংযোগী নথিৰ ক্ষেত্ৰত এনএছকে পৰ্যায় বা এনআৰচি বিভাগীয় কৰ্তৃপক্ষই এটা তেওঁলোকে বাধাৰ সৃষ্টি কৰিছে। মই ক'ম এক প্ৰকাৰ যে এইটো হৈছিল যদি কোনো মানুহৰ ইছ্যুৰে পুৰণা ৰেকৰ্ড স্কুল চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট বা আপোনাৰ ভূমিৰ ৰেকৰ্ড হওক বা ৰেচন কাৰ্ডে হওক যদি 2015 চনৰ 31 আগষ্টৰ পিছত ইছ্যু হৈছে তেওঁলোকে গ্ৰহণ কৰা নাছিল। কিন্তু এইটো সুপ্ৰিম কোৰ্টে কোৱা নাছিল কিন্তু নতুন ৰেকৰ্ড হ'ব নোৱাৰিব, সেইটো ঠিক আছে, কিন্তু ইছ্যু ডেটটো পিছতো হ'ব পাৰে। এইখিনি এটা জটিলতা হোৱাৰ কাৰণে বহু মানুহ বাদ পৰি গৈছিল। আমি তাৎক্ষণিকভাৱে এনআৰচি কৰ্তৃপক্ষক অৱগত কৰিছোঁ আৰু তাৰ পিছত অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মুস্তাক আনবৰ সাহাবৰ নেতৃত্বত ৰাজ্যিক জমিয়তে আৰু আমছুৰ নেতৃবৃন্দই যৌথভাৱে পৃথকে পৃথকে দুখন আবেদন দাখিল কৰে মহামান্য উচ্চতম ন্যায়ালয়ত। 27/11/2018 তাৰিখত এডভোকেট অন ৰেকৰ্ড ফুজাইল আহমদ আয়ুবীৰ জৰিয়তে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিলোঁ। সেই আবেদনটোৰ নম্বৰ আছিলে, মই কালিও কৈছোঁ, আজিও মই আপোনাৰ মাধ্যমত গোটেই অসমৰ মানুহক জনাব বিচাৰিছিলোঁ যে এই বিশেষকৈ এই দুটা যি দুটা মই উল্লেখ কৰিলোঁ এই দুটাৰ বিষয়ে জমিয়তে আমি যিটো আইএ দাখিল কৰিছিলোঁ আইএ নম্বৰটো হ'ল 17042/2018। মই আকৌ কৈছোঁ নম্বৰ আইএ নম্বৰ 17042/2018। সমান্তৰালভাৱে আৰু এখন আবেদন আমছুৱে দাখিল কৰিছে। আমছুৰ আইএ নম্বৰ হ'ল 17047/1/2018। এই দুখন আবেদন দাখিল কৰা হৈছিল এই জটিল বিষয়বোৰ দূৰ কৰাৰ কাৰণে, বিদেশী ৰক্ষণাবেক্ষণৰ কাৰণে নহয়। মহামান্য উচ্চতম ন্যায়ালয়ে আমাৰ আবেদনক গ্ৰহণ কৰি যোৱা 12 তাৰিখত শুনানিৰ তাৰিখ ধাৰ্য কৰিছিলে। সেই সময়ত অসম ৰাজ্যিক জমিয়ত উলামা আৰু আমছুৰ অধিবক্তাক্ৰমে কপিল চিব্বাল, ইন্দিৰা জয়সিং, ফুজাইল আহমদ আয়ুবী এনেধৰণৰ জ্যেষ্ঠ অধিবক্তাসকলৰ বক্তব্য শুনিছে। তেওঁলোকৰ যুক্তি শুনি মহামান্য উচ্চতম ন্যায়ালয়ে এই দুটা জটিলতা দূৰ কৰিছে। অৰ্থাৎ আপোনাৰ 15 ডিচেম্বৰ যিটো সময়সীমা আছিল বৃদ্ধি কৰি 31 ডিচেম্বৰলৈ দিছে। আৰু 2 নম্বৰ হ'ল যে 2015 31 আগষ্ট যিটো ইছ্যু ডেট কাগজ মানা নাছিল নথি লিংকেজৰ কাৰণে, লিষ্ট বিৰ কাৰণে, সংযোগী নথিৰ কাৰণে এইখিনি তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে এইখিনি গ্ৰহণ কৰিব লাগে। এই দুটা বিষয়ৰ ওপৰত ৰায় প্ৰদান কৰিছে যে এইখিনি গ্ৰহণ কৰিব লাগে আৰু সময়সীমা বৃদ্ধিও কৰিছে। তাৰ কাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আদৰণি জনাইছোঁ। কিন্তু আপুনি যিটো মোক প্ৰশ্ন কৰিছে যে এই ক্ষেত্ৰত কোনোবাই আৰু ক্ৰেডিট লোৱাৰ কাৰণে কৈছে, হয় আমি যোৱাকালি দেখিছোঁ ফেচবুকত এইটো আটাইতকৈ ডাঙৰ জটিল সমস্যা যিটো প্ৰকৃত ভাৰতীয় নাগৰিক নিপীড়িত, নিষ্পেষিত, লাঞ্ছিত, বঞ্চিত, অৱহেলিত, পদদলিত যিসকলক সদায় হাৰাশাস্তি কৰাৰ এটা মানসিকতাৰ মেণ্টেলিটিৰ সৃষ্টি হৈছে, কোনোবা কুচক্ৰই কৰি আছে। এই জটিল সন্দিগ্ধতাৰ সময়ত, অস্তিত্বৰ সংগ্ৰামৰ সময়ত, এটা বিদেশী সমস্যাৰ সমাধানৰ সময়ত, এই সময়ত যিটো এজন মৌলানা বদৰুদ্দিন আজমল সাহাবৰ নেতৃত্বৰ জমিয়তৰ এগৰাকী ব্যক্তিয়ে নেতাই তেওঁ ফেচবুকত উল্লেখ কৰিছে যে বদৰুদ্দিন সাহাবৰ আবেদন মৰ্মে এইখিনি কৰা হ'ল। আমি দুখ পাইছোঁ এইকাৰণে আৰু সেইকাৰণে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। এই আবেদনত বদৰুদ্দিন সাহাবৰ নেতৃত্বৰ জমিয়তৰ কোনো আবেদন নাই, ক্লিয়াৰলি নাই। আমি চ্যালেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে মুখে নক'ব। আমি যেনেকৈ আজি আপোনাৰ মাধ্যমত কৈছোঁ, আমাৰ কথাখিনি গণ অধিকাৰত আহিছে, আমাৰ কথাখিনি আমি পাব্লিছ কৰিছোঁ। নম্বৰ আমি কৈছোঁ 17042/2018 আইএ নম্বৰ জমিয়তৰ আৰু আমছিৰ আইএ নম্বৰ 17047/1/2018। এনেধৰণৰ আপোনালোকে নম্বৰটো কওক,
মানুহ যদি আপোনালোকে সহায় কৰিব বিচাৰিছে কৰি আছে কৰক সহায়ৰ প্ৰয়োজন আছে এতিয়া জনসাধাৰণৰ কিন্তু সহায় নকৰাকৈ কেৱল বুমেৰাং কৰিবৰ কাৰণে কেৱল নিজকে জাহিৰ কৰিবৰ কাৰণে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে নিজে নকৰা কাম জটিল সন্দিগ্ধনত জাতিক এনেধৰণৰ ধোকা দিয়াটো উচিত নহয় আজি মই ধোকা বুলি ক'বলৈ বাধ্য হৈছোঁ এইকাৰণে আজি জাতি সন্দিগ্ধনৰ সময়ত এই বিপদৰ জটিল সময়ত আজি যিটো সমস্যা আমাৰ ওপৰত গৈ আছে যিসকলে NRCত শাৰী পাতি আছে তেওঁলোকে গম পাব তেওঁলোকৰ কি অৱস্থা হৈ আছে এজন মানুহৰ মৃত্যুতকৈও ভয়াৱহ হ'ল তেওঁৰ নাগৰিকত্বৰ প্ৰশ্নটো তেওঁৰ ইমান ডাঙৰ এটা প্ৰশ্ন লৈ হেতালি খেলা উচিত নহয় এইটো মই কোৱা নাই যে তেওঁলোকে কৰিছে যদি আপোনালোকৰ মন আছে সঁচাকৈ আপোনালোকে কৰিব বিচাৰিছে কৰক আমি আপোনালোকক ক্ৰেডিট দিম আপোনালোকক জিন্দাবাদ আমি দিম আপোনালোকে ক'ব নালাগে অসমৰ লাখ লাখ জনগণে ক'ব মই প্ৰত্যাহ্বান জনাইছোঁ BBN লাইভৰ জৰিয়তে যদি সঁচা আপোনালোকৰ নম্বৰ আছে দিয়ক আমাৰ যদি ভুল হয় আমি নিশ্চয় আমাৰ এইখিনি উদ্যোগ কৰিম আৰু যদি আপোনালোকে দিয়া নাই এই কেছত অন্তত এই যিটো গোচৰ আবেদন মই কৈছোঁ যে সময়সীমা বৃদ্ধি আৰু 2015-ৰ 31 আগষ্টৰ পিছত ইছ্যু ডেটৰ নটিচ যে বাহাল কৰা হৈছে এই সংক্ৰান্তত যদি আপোনালোকৰ গোচৰ আছে নম্বৰ আছে তেতিয়াহ'লে কওক নহ'লে সেলফি উঠাই সুপ্ৰিম কোৰ্টৰ বাৰান্দাত ঘূৰি মিডিয়াৰ সন্মুখত কেবা লানি কৈ দিলেই জনসাধাৰণৰ সমস্যা সমাধান হৈ নাযায় সঁচা যদি আপোনালোকে সমাধান কৰিব বিচাৰিছে সহায় কৰিব বিচাৰিছে তেন্তে এই কামখিনি কৰক ৰাইজে জানে যেতিয়া ডিপুটাৰৰ সমস্যা NRCৰ সমস্যা তেতিয়া কোৱা হৈছিল 1000 উকিল তেওঁলোকে দিব যে আমি আশা কৰিছিলোঁ মানুহে সহায় পাব কত 1000 এজনতো নাই আমাৰ মৌলানা মুস্তাকান বৰসাহাবে 44 উকিল অৰ্থাৎ 44 জন উকিল ৰাখি কৰি আছে আমাৰ হুজাই জিলাৰ প্ৰমাণ 3 জন উকিল তাৰে MA লস্কৰ মুস্তাক আহমেদ লস্কৰ সাহেব আমাৰ এজন উকিল আছে তেওঁ ডিপুটাৰৰ কাম কৰি আছে কৰক এইখিনি এনেধৰণে কাম কৰিব লাগে আগুৱাই আহক সমস্যা জৰ্জৰ অসম যেনেধৰণে আপোনালোকে যোনে যেনেকৈ পাৰে সহায় কৰক ন্যায়সংগতভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহক আমি জিন্দাবাদ দিম আপোনালোকক আমি ক্ৰেডিট দিম আপোনালোকক কিন্তু জাতিক বিপদত ৰাখি এনেধৰণৰ মিছা কথা কোৱাটো উচিত নহয় অন্তত মই বিনম্ৰভাৱে অনুৰোধ জনাম যে এনেধৰণৰ প্ৰতাৰণামূলক যিবিলাক আপোনালোকৰ দাবী তাৰ পৰা আঁতৰি আহক জাতি এতিয়া জটিল সময়ত উপনীত হৈছে গতিকে মই ভাবিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে যে এই মুস্তাকানপুৰ নেতৃত্বাধীন যিটো জমিয়তৰ বিভিন্ন আপোনালোকে গোচৰ ইতিমধ্যে কৰিছে সফল হৈছে ইয়াত মানে আমাৰ আজমল সাহেবৰ নেতৃত্বাধীন যিটো জমিয়ত সিহঁতে কিবা সহযোগ কৰে নেকি কেতিয়াবা আমাৰ লগত তেওঁলোকৰ কোনো সহযোগ নাই আমি বিভিন্ন সংখ্যালঘু সংগঠন অৰাজনৈতিক সংগঠন আছোঁ জমিয়ত আছে আমচু আছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটি আছে তাৰপিছত আপোনাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আছে জাষ্টিছ ফৰাম আছে ওমেন জাষ্টিছ ফৰাম আছে ছ'চিয়েল জাষ্টিছ ফৰাম আছে মৰকজি জমিয়ত উলামা আছে এনেধৰণৰ বিভিন্ন সংখ্যালঘু সংগঠন আৰু বৌদ্ধিক প্ৰগতিশীল মনোভাৱাপন্ন বৌদ্ধিক মহল আমাৰ লগত আছে আমি একেলগে কৰি আছোঁ তেওঁলোকৰ লগত আমি মানে সংযোগ হৈ একো কৰা নাই তেওঁলোকে যদি কিবা কৰিছে আমাৰ আপত্তি কৰিবলগীয়া একো নাই ভাল কথা কিন্তু এই যে দুটা নম্বৰ যেতিয়া তেওঁৰ আজমল নেতৃত্বাধীন জমিয়তৰ এগৰাকী বিষয়ববীয়াই দিল্লীত থিয় হৈ ক'লে যে আজমল সাহাবৰ আবেদন মৰ্মে এই দুটা কোৱা হৈছে নম্বৰটো দিয়ক মই অপেনভাৱে প্ৰত্যাহ্বান জনাইছোঁ কোন নম্বৰত আপোনালোকে আবেদন জনাইছিল উকিলৰ নাম কওক মই কৈছোঁ এডভোকেট অন ৰেকৰ্ড ফুজাইল আহমদ আয়ুবী আমাৰ উকিল আমচু আৰু জমিয়তৰ উকিল কপিল চিব্বাল ইন্দিৰা জয়সিং আমি নাম কৈছোঁ আপোনালোকে কওক আৰু নম্বৰটো দিয়ক পাব্লিকক প্ৰতাৰণা কৰিব নালাগে জনসাধাৰণক সহায়ৰ কাৰণে আগবাঢ়ি আহক মিছামিছি নহয় এই কথাখিনি আমি স্পষ্টভাৱে বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ কাৰণ কি মানে যিহেতু এই গোচৰত সিহঁত নাছিল এইটো বিভ্ৰান্তিকৰ পলিটিকেলি লাভালাভ চিন্তা কৰি এইটোতো তেওঁলোকে বুজি পাব কিয় কৈ আছে কিন্তু অসমৰ জনসাধাৰণে কৈ আছে যিহেতু তেওঁলোকৰ এটা উদ্দেশ্য নিহিত হৈ আছে গতিকে সেইটো হ'ব পাৰে আমি কৈছোঁ যে আপোনালোকে যি কৰে ৰাজনীতি কৰক আমাৰ আপত্তি কৰিবলগীয়া একো নাই আমি ৰাজনীতিৰ লগত জড়িত নহয় আমাৰ কোনো লেনদেন নাই আপোনালোকে যদি সহায় কৰিব বিচাৰিছে আইনৰ সন্মুখত গৈ সুপ্ৰিম কোৰ্টৰ সন্মুখত গৈ লাখ লাখ জনসাধাৰণৰ অস্তিত্বৰ কথাখিনি সন্মুখত ৰাখি এনেধৰণৰ অসত্য অশুদ্ধ কথাখিনি আপোনালোকে ক'ব এইটো কথা হ'ল নেকি গতিকে অন্ততঃ ইয়াৰ পৰা বাচি থাকক ৰাইজক আৰু প্ৰতাৰণা কৰিব নালাগে আমি বিভিন্ন মাধ্যমযোগে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত মৌলানা মুস্তাকান সাহেবেও এই ক্ষেত্ৰত নিজে উপস্থিত থাকি বিভিন্ন কাম কাজৰ সময়ত নিজে তদাৰক কৰি আছে হয়
আমি তেওঁলোকৰ ফালৰ পৰা তেনেকুৱা কোনো কেতিয়াও দেখা নাই বা আমি কোনো মাধ্যম যদিও চাবলৈ পোৱা নাই। আপুনি আচৰিত হ'ব, এই ক্ষেত্ৰত কেৱল মস্তাক আনৱাৰ চাহাব নহয়, আমাৰ সৰ্বভাৰতীয় জমিয়তুল উলামাৰ মাননীয় সভাপতি মৌলানা সৈয়দ আৰশ্বদ মদনী চাহাবে এই সংক্ৰান্তত একেবাৰে সজাগ হৈ আছে। তেওঁ সদায় এই কথাখিনি চাই আছে যে অসমৰ এই বিদেশী সমস্যা সমাধান হওক। আপুনি উৰ্দু পেপাৰ, নেশ্যনেল পেপাৰখিনি যদি আজি চাই দেখিব, প্ৰতিখন পেপাৰত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, অসমত শান্তি বিৰাজ কৰিব লাগে আৰু ন্যায়সংগত এখন NRC পাব লাগে। এইখিনি তেওঁ দাবী কৰি আছোঁ আৰু চেষ্টাও কৰি আছে। আৰু সেই হিচাপে অসম ৰাজ্যিক জমিয়তুল উলামাৰ মাননীয় সভাপতি মৌলানা মস্তাক আনৱাৰ চাহাবেও কোনো ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থাকি কাৰো লগত ভেদভাৱ নকৰি জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে এই সমস্যাটো এটা স্থায়ী সমাধান হওক, এখন ন্যায়সংগত NRC হওক, বলবৎ হওক বুলি তেওঁ বাৰে বাৰে চেষ্টা কৰি বাৰে বাৰে তেওঁ সুপ্ৰিম কোৰ্টত অহা যোৱা কৰি আছে। তাত তেওঁ দ্বিধাবোধ কৰা নাই। আৰু আমিও আজমল চাহাবৰ লগত আমাৰ ব্যক্তিগত কোনো শত্ৰুতা নাই, কিন্তু আমি দুখ পাইছোঁ এইটো কাৰণে, জাতি যেতিয়া জটিল সময়ত বিপদত সংকটকালত এই সময়ত অন্তত আমি যেনেকৈ নম্বৰ কৰিছোঁ, যদি আপোনালোক আছে ভাল কথা, ৱেলকাম, ভেৰি ৱেলকাম, আপোনালোকক স্বাগতম জনাম। কিন্তু আপোনালোকে নম্বৰ এটা দিব নোৱাৰে, কিন্তু দাবী কৰি আছে যে আপোনালোকৰ আবেদন মৰ্মে বুলি আপুনি যি দুটা বিষয়ৰ ভিত্তিত কৈছে, মই আকৌ আবেদন কৰিছোঁ, এই আবেদনৰ নম্বৰটো ৰাজহুৱা কৰক, ৰাইজে জানিব লাগে, জনসাধাৰণে জানিব লাগে। আমি আহ্বান জনাম। আপোনালোকে দুই এদিন ধৰি মই দেখি আছোঁ যে ইয়াত প্ৰতিবাদ কৰি আছে, সিহঁতৰ পৰা কিবা প্ৰতিক্ৰিয়া হৈছে নেকি? এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া আমি পোৱা নাই। আমি কৈছোঁ যদি আপোনালোকে দিছে ৰাজহুৱা কৰক, মানুহে জানক, আমিও আপোনালোকক স্বাগতম জনাম। আৰু যদি নহয় তেতিয়াহ'লে কথাখিনি উদ্ধ কৰক। আৰু সঁচা অৰ্থত সহায় যদি মনোভাৱ আছে, সহায় কৰক, সঁচা অৰ্থত গৈ সহায় কৰক। আমি ধন্যবাদ জনাম, আমি আপোনালোকক ক্ৰেডিট দিম।